বাদুলিপাৰাৰ ৰঙামাটি চেউনি গাঁৱত মহিলাৰ ৰাসোৎসৱ। গোলাঘাটৰ গ্ৰামাঞ্চলত অব্যাহত আছে ৰাসোৎসৱৰ উৎসাহ। গোলাঘাট জিলাৰ বাদুলিপাৰাৰ ৰঙামাটি চেউনি গাঁৱত মহিলাৰ ৰাসলীলা। নাটকমৰ উদ্যোগত ৰঙামাটি আঞ্চলিক ৰাসোৎসৱ সমিতিৰ সৌজন্যত দুদিনীয়াকৈ অনুষ্ঠিত কৰা ৰাস মহোৎসৱত মহিলাৰ অভিনয়ে মোহিলে হাজাৰ হাজাৰ দৰ্শকক। সুদীৰ্ঘ 10 বছৰমানৰ পাছত ইয়াত বহুত ৰাসখন পতা হৈছে আৰু তাতে গোটেই ৰঙামাটিবাসী ৰাইজৰ সহযোগিতা বহুত বেছিকে পোৱা গৈছে, অভূতপূৰ্ব সঁহাৰি আৰু আমি সকলোৱে প্ৰথম পৰাই ইয়াত অংশগ্ৰহণ কৰিছো আৰু মই ৰাধাৰ চৰিত্ৰত অভিনয় কৰিছো। খালি মই তেতিয়া সৰু আছিলো, 12 বছৰ 10 বছৰতকে বেছি 12 বছৰ, মই ক্লাছ 9 মানত আছিলো। এতিয়া এইবছৰ প্ৰথম হৈছে মহিলাই আমাৰ ইয়াত ৰাস কৰিবলৈ লোৱা। মই ৰাসত কংসৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ ওলাইছো। উঠক উঠক উঠক, সেই বিশ্ব প্লাবিত লেলিহান অগ্নিশিখা দপ দপকৈ জ্বলি উঠক। সেই অপূৰ্ব দৃশ্য দেখি এই ক্ষুধাৰ্থ আৰু পিপাসাত্মক দানৱ আত্মা তৃপ্ত হওক। তৃপ্ত হৈ আনন্দত নৃত্য কৰক, নৃত্য কৰক, নৃত্য কৰক। হয়, ৰঙামাটি নাটকমৰ উদ্যোগত ৰঙামাটি আঞ্চলিক ৰাসোৎসৱ সমিতিৰ সৌজন্যত আৰু বৃহত্তৰ ৰঙামাটি ৰাইজৰ সহযোগত ৰঙামাটি নাট্য মন্দিৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ ৰাস মহোৎসৱ উদযাপন হৈছে। আমাৰ দ্বিতীয় দিনাৰ আজি মূল আকৰ্ষণ মহিলাৰ দ্বাৰা প্ৰদৰ্শিত ৰাস। সম্পূৰ্ণ মহিলাৰ দ্বাৰা ইয়াত প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ ব্যতিক্ৰমী অনুষ্ঠান এইবাৰ আমি হাতত লৈছো। আমাৰ এই আমি যথেষ্ট ৰাইজৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হৈছো। লগতে আমাৰ এই ৰাস মহোৎসৱ ভাগি ছাত্ৰ ছাত্ৰীসকলৰ যি অংশগ্ৰহণ আৰু ৰাইজৰ বিপুল সমাদৰ লাভ কৰি আমি এই ৰাস মহোৎসৱ ভাগি সাফল্যমণ্ডিত কৰাত সহায় হ'ব বুলি সক্ষম হৈছো বুলি আমি আশা প্ৰকাশ কৰিছো। হয়, আমাৰ দ্বিতীয় দিনাৰ যি মূল আকৰ্ষণ মহিলাৰ দ্বাৰা প্ৰদৰ্শিত ৰাস, সেই ৰাস চাবলৈ আমাৰ ৰাইজ হিলদোল ভাঙি ওলাই আহিছে। ৰাইজৰ বিপুল সঁহাৰি আমি লাভ কৰিবলৈ সক্ষম হৈছো আৰু আমাৰ ইয়াত আমি তেওঁলোকক তেওঁলোকক আসনৰ ব্যৱস্থা কৰি দিব পৰা নাই, তাৰ বাবে আমি কমিটিৰ তৰফৰ পৰা আমি তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। ৰঙামাটি নাট্য মন্দিৰত অনুষ্ঠিত ৰাসখনৰ কংস, কালকেতু, কৃষ্ণ, নাৰদ, অসুৰকে ধৰি প্ৰতিটো চৰিত্ৰ সুনিপুণভাৱে অভিনয় কৰিলে মহিলাই। আমাৰ কেমেৰাৰ সন্মুখত কংসই আওৰালে সংলাপ। বাঁহীৰ সুৰত গোপীৰ নাচত দ্বিতীয় বৃন্দাবনলৈ পৰিণত হ'ল ৰঙামাটি ৰাসথলী। ব্যুৰো ৰিপৰ্ট, অপৰূপা টিভি। জন্ম হইলা গর্গ বহা পুরিয়াহি কৃষ্ণ নাম ধইলা মন্তরত তুমি বিদু ভাগ্যবান কত পৈঠন মনে পাইলা উত্তরণ
ফুল চমু চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা মনত পৰি থাকে ধৈৰ্যটিৰ অভিশাপ আনন্দতে আপন পাহৰা হৈ পাহৰিছো আপোনাৰ ভোট ভৱিষ্যত সাৱধান কৰি দিছে আকাশবাণীয়ে পৰাই দিছে মোৰ কৰ্তব্য কালকেতো অপৰূপা টিভিৰ তৰফৰ পৰা আপোনালৈ এটি বিশেষ অনুৰোধ যদি আপুনি অপৰূপা টিভি চেনেলটো ফেচবুক ইউটিউব আৰু ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়া চেনেলটো ফলোইং সাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাজ্যৰ পক্ষত থাকি ৰাজ্যৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে স্ক্ৰীনত যোগাযোগ নম্বৰ দিয়া আছে যোগাযোগ কৰিব পাৰিব ধন্যবাদ